আৰু আজি যে মই এনেকে থিয় হৈ কথা ক'ব পাৰিছো তাৰ গুৰিতে হৈছে জুবিন গাৰ্গৰ অৰিহণা যথেষ্ট আছে। আজি সেই হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি শেষৰ ছবিখনলৈকে জুবিন গাৰ্গৰ কণ্ঠ, জুবিন গাৰ্গৰ সুৰে মোৰ অভিনয়টো এটা পৰ্যায়লৈ লৈ গৈছিল। আমি এটাই ক'ব লাগিব, জুবিন গাৰ্গে এটাই প্ৰমাণ কৰি দিলে যে অসমত অকল অসমীয়া ছবিয়ে চলিব। এই ৰৈ ৰৈ বিনালেৰ জৰিয়তে এইটো প্ৰমাণ কৰি দিলে, অভিলেখ সৃষ্টি কৰিছে। সকলোকে অনুৰোধ কৰোঁ, আমি ইয়াত সকলো আহিছো তেওঁৰ সমাধি ক্ষেত্ৰত আমাৰ নিয়ম মানি পেলাই, আৰু এটাই অনুৰোধ, কোনেও যাতে ৰৈ ৰৈ বিনালে ছবিখন, মই যতীন বৰাই ৰৈ ৰৈ বিনালে ছবিখনৰ পৰিয়ালৰ হৈ মই কৈছো, সকলোৱে চিনেমাখন চাম, আৰু কোনেও যাতে মোবাইলত ৰেকৰ্ডিং কৰি ছবিখন যাতে পাইৰেচি নকৰে, সেইটো জুবিন গাৰ্গে সেইটো প্ৰতিবাদ কৰি আহিছিল, ন' পাইৰেচি। সকলোকে অনুৰোধ কৰিছো ছবিখন হলত চাওক আৰু জুবিনৰ সপোনটোক আগুৱাই লৈ যাওক। ধন্যবাদ। আৰু আজি যে মই এনেকে থিয় হৈ কথা ক'ব পাৰিছো তাৰ গুৰিতে হৈছে জুবিন গাৰ্গৰ অৰিহণা যথেষ্ট আছে। আজি সেই হিয়া দিয়া নিয়াৰ পৰা আৰম্ভ কৰি শেষৰ ছবিখনলৈকে জুবিন গাৰ্গৰ কণ্ঠ, জুবিন গাৰ্গৰ সুৰে মোৰ অভিনয়টো এটা পৰ্যায়লৈ লৈ গৈছিল। আমি এটাই ক'ব লাগিব, জুবিন গাৰ্গে এটাই প্ৰমাণ কৰি দিলে যে অসমত অকল অসমীয়া ছবিয়ে চলিব। এই ৰৈ ৰৈ বিনালেৰ জৰিয়তে এইটো প্ৰমাণ কৰি দিলে, অভিলেখ সৃষ্টি কৰিছে। সকলোকে অনুৰোধ কৰোঁ, আমি ইয়াত সকলো আহিছো তেওঁৰ সমাধি ক্ষেত্ৰত আমাৰ নিয়ম মানি পেলাই, আৰু এটাই অনুৰোধ, কোনেও যাতে ৰৈ ৰৈ বিনালে ছবিখন, মই যতীন বৰাই ৰৈ ৰৈ বিনালে ছবিখনৰ পৰিয়ালৰ হৈ মই কৈছো, সকলোৱে চিনেমাখন চাম, আৰু কোনেও যাতে মোবাইলত ৰেকৰ্ডিং কৰি ছবিখন যাতে পাইৰেচি নকৰে, সেইটো জুবিন গাৰ্গে সেইটো প্ৰতিবাদ কৰি আহিছিল, ন' পাইৰেচি। সকলোকে অনুৰোধ কৰিছো ছবিখন হলত চাওক আৰু জুবিনৰ সপোনটোক আগুৱাই লৈ যাওক। ধন্যবাদ। আৰু